ইয়াইফালুপ হজাইৰ নৱনিৰ্মিত চনাচঙৰ গৃহপ্ৰৱেশ কাৰ্যসূচী সম্পাদনৰ প্ৰতিবেদন। আজি ডিচেম্বৰ মাহৰ ২৬ তাৰিখ বৃহস্পতিবাৰে আপক পমাৰূপৰ অন্তৰ্গত ইয়াইফালুপ হজাই নৱনিৰ্মিত চনাচাং নামঘৰৰ গৃহপ্ৰৱেশৰ শুভ কাৰ্য সম্পাদন কৰা হয়। পুৱা ৯ বজাত মাইবাৰেন ৱাংখাইমেম বিদ্যাধনে পূজা আৰম্ভ কৰে। মাইচনামী যুৱতী আৰু সংগীবৃন্দই নাম কীৰ্তন কৰে। ইয়াইফালুপ হজাইৰ সভাপতি নংথনমম ইন্দ্ৰ কুমাৰ সাহিত্যভূষণ চিল্লাইমা পৰম গ'ল্ড মেডেলিষ্ট মহাশয়ে পতাকা উত্তোলন কৰি ফিতা কাটি গৃহপ্ৰৱেশ কাৰ্য সম্পাদন কৰে। APCC ট্ৰাইবেল বেল্টৰ উপসভাপতি শ্ৰীযুত ধনীৰাম থাউচেনে বন্তি প্ৰজ্বলন কৰে। য়ুমনাম নিংথৰ সভাপতিত্বত এখনি মুকলি সভা অনুষ্ঠিত হয়। ইয়াইফালুপ হজাইৰ সম্পাদক নংথমম কমলে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। আপক পমাৰূপ হজাই জিলাৰ সভাপতি মইৰেংজাম চুৰামানীয়ে লেল ডনাৰ নেম প্লেট ফিতা কাটি মুকলি কৰে। সভাত লেল ডনাৰ নংথমম ইন্দ্ৰ কুমাৰ, ৱাংখাইমেম চন্দ্ৰকীৰ্তি, তাওৰেম শ্যাম কিশোৰ তিনিওজনৰ প্ৰতিগৰাকীক মিঠৈ গামোচা এখনেৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছত চনাচাং নামঘৰ গৃহ নিৰ্মাণত বৰঙণি আগবঢ়োৱাৰ বাবে নিম্ন উল্লেখিত ব্যক্তিসকলকো সম্বৰ্ধনা জনোৱা হয়। ১ নম্বৰ নংথমম ইন্দ্ৰ কুমাৰ, ২ নম্বৰ নংথমম অংবি নেনাবি, ৩ নম্বৰ ৱাংখাইমেম চন্দ্ৰমোহন, ৪ নম্বৰ ৱাংখাইমেম বিদ্যাধন, ৫ নম্বৰ নংথমম কমল, ৬ নম্বৰ ৱাংখাইমেম চন্দ্ৰকীৰ্তি, ৭ নম্বৰ নংথমম মাইপাকচানা, ৮ নম্বৰ মইৰাংথেম ইবচা, ৯ নম্বৰ মইৰাংথেম ngaনবা সুৰজিত, ১০ নম্বৰ নংথমম নিঙল ইমমহল, ১১ নম্বৰ ৱাংখাইমেম ৰাধিকা, ১২ নম্বৰ নংথমম কামেশ্বৰ, ১৩ নম্বৰ তাওৰেম শ্যামকিশোৰ, ১৪ নম্বৰ লাইশ্ৰাম অংবি মীনা, ১৫ নম্বৰ কব্বৰব্ৰম অংবি কুণ্ডালী, ১৬ নম্বৰ তাওৰেম অংবি নংমাইলাইছনা, ১৭ নম্বৰ ngaঙম মাত। সভাত নিম্ন উল্লেখিত সন্মানীয় ব্যক্তিসকলেও উপস্থিত থাকে। থাউনাওজাম বাবু, লাইৰেন লাকপাম শ্ৰুতি কুমাৰ, চেনজাম থাউঙাম্বা সমৰজিত, য়াংলেম পকলেন, খেত্ৰীমেম ৰাজবাবু, ৱাংখাইমেম চন্দ্ৰকীৰ্তি, তাওৰেম শ্যামকিশোৰ আদি। উল্লেখনীয় কথা যে এই চনাচঙৰ বাবে নংথমম ইন্দ্ৰ কুমাৰে ১,২৫,০০০ টকা দান হিচাপে আগবঢ়োৱাৰ উপৰিও যোৱা ২০২২ বৰ্ষত আমতলা হাইনৌমখঙৰ আমতলা বাবাৰ ঘৰ নিৰ্মাণ কৰোঁতেও মুঠ ১,১৬,০০০ টকা দান হিচাপে আগবঢ়াইছে। ইয়াতেই প্ৰতিবেদনৰ পাঠ সমাপ্ত কৰিলো। প্ৰতিবেদনৰ লেখক ও পাঠক নংথমম কমল, সম্পাদক ইয়াইফালুপ হজাই।